Hello students, আজি আমি পঢ়িম ক্লাস 11 চেপ্টাৰ মোশন ইন এ স্ট্ৰেইট লাইন। তাত আমি পঢ়িম proof of equation of motion using calculus। equation of motion কেইটা ফৰ্মুলা আছিল? তিনিটা ফৰ্মুলা আছিল। v is equal to u plus at, s is equal to ut plus half at square আৰু আনটো হ'ল v square minus u square equal to 2as। এই তিনিটা ফৰ্মুলা আমি ক্যালকুলাস ইউজ কৰি প্ৰুফ কৰিম। চাওঁ আহা কেনেদৰে প্ৰুফ কৰিম। ধৰি লৈছোঁ let us an object is moving with an initial velocity u, let after time t velocity becomes v and acceleration a is produced, let distance covered in time t is s। এটা অবজেক্টৰ ইনিশিয়েল ভেলোচিটি u, আফটাৰ টাইম t ফাইনেল ভেলোচিটি কিমান হ'ল v, আৰু এক্সেলাৰেশ্যন কি প্ৰডিউচ হৈছে a, আৰু ডিষ্টেন্স কিমান কভাৰ কৰা বুলি ধৰিছোঁ s। আমি ক্যালকুলাসত এক্সেলাৰেশ্যন মানে কি জানো? a is equal to dv dt। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? a dt dv। এইখিনি বস্তু যোনে বুজি পোৱা নাই, মোৰ ইণ্টিগ্ৰেশ্যন বেচিক্স বুলি এটা ভিডিঅ' আছে, ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে তুমি চাই ল'ব পাৰিবা। চ' এইটো ইয়াত এইফালে গ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন dv। এতিয়া যদি ইণ্টিগ্ৰেটিং কৰি দিওঁ, ইণ্টিগ্ৰেটিং both sides কি হ'ব? 0 to t a dt ইউৰ পৰা v dv। ইয়াত ভেৰিয়েবলটো কি হয়? t। আমাৰ টাইমটো ক'ৰ পৰা ক'লৈকে গৈছে? 0ৰ পৰা t লৈকে গৈছে। আৰু ইয়াত ভেৰিয়েবল কি? v। ভেলোচিটি ইউৰ পৰা v লৈকে গৈছে। এইটো লোৱাৰ লিমিট, এইটো আপাৰ লিমিট। নেক্সট কি হ'ব? এইটো কনষ্টেণ্ট, এইটো বাহিৰত আহিব। 0ৰ পৰা t dt ইউৰ পৰা v dv। এতিয়া ইণ্টিগ্ৰেশ্যনত এইটো এটা ফৰ্মুলা আছে, ইণ্টিগ্ৰেশ্যন dx মানে x হয়, বা ইণ্টিগ্ৰেশ্যন dy মানে y হয়। ঠিক তেনেকৈ ইণ্টিগ্ৰেশ্যন dt মানে t হ'ব। এইটো আপাৰ লিমিট, এইটো লোৱাৰ লিমিট। ঠিক তেনেকৈ dv v হ'ব। এইটো আপাৰ লিমিট, এইটো লোৱাৰ লিমিট। আপাৰ লিমিট আৰু লোৱাৰ লিমিট কেনেকৈ ইউজ হয়? আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট, a t মাইনাছ 0, ইয়াত কি হ'ব? v মাইনাছ u মানে at ইজ ইকুৱেল v মাইনাছ u, দিয়াৰ ফৰ v ইজ ইকুৱেল টু u প্লাছ a t। ফাৰ্ষ্ট ইকুৱেশ্যনটো আমাৰ প্ৰুফ হৈ গ'ল। এইটো এনেকৈ প্ৰুফ কৰে, v ইজ ইকুৱেল টু u প্লাছ a t। এতিয়া আমি চাওঁ আহা নেক্সট ইকুৱেশ্যনটো কেনেদৰে প্ৰুফ কৰিম। নেক্সট ইকুৱেশ্যনৰ প্ৰুফটোৰ কাৰণে আমি কি লিখিম? আৰু আমি কি জানো? v ইজ ইকুৱেল টু ds dt বুলি জানো। চ' এইটো কি হ'ব? v ইনটু dt, এইফালে হ'ব ds। ইয়াকো যদি বোথ ছাইড ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, ইয়াতে ভেৰিয়েবল কি? t। চ' 0ৰ পৰা t হ'ব v dt, আৰু এইফালে ভেৰিয়েবল ds। চ' ইণ্টিগ্ৰেশ্যনটো কিহৰ পৰা কিহলৈ হ'ব? 0ৰ পৰা s ds। এইটো হ'ব ইণ্টিগ্ৰেটিং both sides। হ'ল টিটো ভেৰিয়েবল, টিটো কিহৰ পৰা আছে? প্ৰথমতে টাইমটো 0 হ'ব, আফটাৰ টাইম টি আমি ডিষ্টেঞ্চটো কিমান কভাৰ কৰিছে? s। চ' 0ৰ পৰা t v dt আৰু 0ৰ পৰা s ds। এতিয়া আমি ছেকেণ্ড ইকুৱেশ্যনটো প্ৰুফ কৰিব গৈ আছোঁ। ত' নেক্সট প্ৰচেছটো হ'ব তোমাৰ, নেক্সট প্ৰচেছটোৰ কাৰণে কি লিখিম আমি? কি আছিল? 0ৰ পৰা t v dt আছিল, আৰু 0ৰ পৰা s ds আছিল। v মানে আমি কি পাইছিলোঁ?
ইউ প্লাছ এ টি ফাৰ্ষ্ট ইকুৱেশ্যনটো আৰু এইটো 0ৰ পৰা এছ ডি এছ প্লাছ আছে ইণ্টিগ্ৰেশ্যনটো ছেপাৰেট হৈ যাব 0ৰ পৰা টি ইউ ডি টি আৰু এইটো হৈ যাব 0ৰ পৰা টি এ টি ডি টি নেক্সট হ'ব 0ৰ পৰা এছ ডি এছ ইউটো কনষ্টেণ্ট 0ৰ পৰা টি ইউটো বাহিৰত এইটো হ'ব ডি টি এইটো কনষ্টেণ্ট বাহিৰত 0ৰ পৰা টি টি ডি টি আৰু এইটো হ'ব 0ৰ পৰা এছ ডি এছ নেক্সট ঠিক তেনেকৈ এইটো কৈছোঁ ইণ্টিগ্ৰেশ্যন ডি এক্স মানে এক্স হয় চ' ইণ্টিগ্ৰেশ্যন ডি টি মানে টি আপাৰ লিমিট লোৱাৰ লিমিট নেক্সট এ টি এইটো ফৰ্মুলা এইটো আছিল এক্স টু দি পাৱাৰ এন ডি এক্স হ'লে কি হয় এক্স টু দি পাৱাৰ এন প্লাছ ওৱান ডিভাইডেড বাই এন প্লাছ ওৱান হয় পাৱাৰটো এক বাঢ়ি যায় আৰু ডিভাইডেড বাই সেই নাম্বাৰটো হয় চ' টিত একো নাই মানে কি পাৱাৰটো ওৱান হৈ আছে চ' টি ওৱান প্লাছ ওৱান টু হ'ব ডিভাইডেড বাই টু হ'ব আপাৰ লিমিট লোৱাৰ লিমিট ইয়াতে ডি এছ ইণ্টিগ্ৰেশ্যন ডি এছ কি হ'ব এছ চ' এছ 0 চ' ইউ টি মাইনাছ 0 a by 2 t square minus 0 square s minus 0 upper limit minus lower limit এইটো ইণ্টিগ্ৰেশ্যনৰ মোৰ ভিডিঅ'টো চাই ল'বা তাত বুজি পাবা চ' ut plus a by 2 t square equal to s so s is equal to ut plus half at square এইটো আমাৰ ছেকেণ্ড ফৰ্মুলাটো প্ৰুফ হৈ গ'ল এনেদৰে আমাৰ কেলকুলাছ ইউজ কৰি প্ৰুফ কৰিব দিয়ে ক্লাছ 9-10ত তোমালোকে বেলেগ ধৰণে পাইছিলা চিম্পল গ্ৰাফিকেল মেথড বা চিম্পল মেথডটোত এতিয়া তোমালোকক দিয়ে কেলকুলাছ ইউজ কৰি নেক্সট আমি ইয়াৰ থাৰ্ড ফৰ্মুলাটো প্ৰুফ কৰোঁহি চ' থাৰ্ড ফৰ্মুলাটোৰ কাৰণে আমি আকৌ কি লিখিম এক্সেলাৰেশ্যন ইকুৱেল ডি ভি ডি টি চ' এক্সেলাৰেশ্যন ইকুৱেল এইটোক আমি মিলাই পেলাই লিখিম ধৰি লোৱা ডি ভি বাই ডি এছ আৰু ডি এছ বাই ডি টি এইটো মিলাবলৈ ডি ভি ডি এছ ডি এছ ডি টি ডি এছ কেঞ্চেল যাব চ' নেক্সট ষ্টেপত এ ডি ভি ডি এছ আৰু ডি এছ ডি টি মানে কি ভেল'চিটি ঠিক আছে চ' ক্ৰছ মাল্টিপ্লাই এ ডি এছ ভি ডি ভি ঠিক আছে এতিয়া ইণ্টিগ্ৰেশ্যন কৰি দিম এ ডি এছ ভি ডি ভি ইণ্টিগ্ৰেটিং বোথ চাইড এতিয়া তুমি লিমিটটো চাব লাগিব ইয়াৰ ভেৰিয়েবলটো কি ডি এছৰ কাৰণে এছটো কি 0ৰ পৰা এছ আৰু ডি ভি ভেল'চিটিটো প্ৰথমতে কি আছিল ইউ ফাইনেলটো হৈছে ভি চ' এ 0ৰ পৰা এছ ডি এছ ভিটো এইটো ফৰ্মুলাত আহিব এক্স টু দি পাৱাৰ এন ডি এক্স এন প্লাছ ওৱান ডিভাইডেড বাই এন প্লাছ ওৱান ভি একো নাই মানে কি ইয়াতে 1 আছে চ' ভি 1 প্লাছ 1 2 ডিভাইডেড বাই 2 ভি ইউ চ' এইটো হ'ব এ ডি এছ ইণ্টিগ্ৰেশ্যন ডি এছ মানে এছ 0 হাফটো কনষ্টেণ্ট বাহিৰত আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট ইণ্টিগ্ৰেশ্যনৰ ইণ্টিগ্ৰেশ্যন বেচিক বুলি মোৰ এটা ভিডিঅ' আছে সেইটো তোমালোকে চাই ল'বা তেতিয়া বস্তুটো ক্লিয়াৰ হৈ যাব এইটো হ'ব এ এছ মাইনাছ 0 হাফ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এইটো এফালে লৈ আহিলে টুৱাইছ এ এছ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এইটো হৈছে আমাৰ থাৰ্ড ফৰ্মুলা ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ টুৱাইছ এ এছ এনেদৰে আমি কেলকুলাছ ইউজ কৰি
ইকুৱেশ্যন অফ মোশ্যন তিনিটা ইকুৱেশ্যন আমি প্ৰুভ কৰোঁ এক্সামত যিকোনো এটা আহিব পাৰে তেতিয়া আমি এনেদৰে প্ৰুভ কৰিব লাগে ইউজিং কেলকুলাছ ইউজ কৰি এনেকৈ ইউজিং কেলকুলাছত জাষ্ট একো নাই এক্সেলাৰেশ্যনৰ এই ডি ভি ডি টি ফৰ্মুলাটো পাইছা আৰু ভেল'চিটিৰ কাৰণে ডি এছ ডি টি এই ফৰ্মুলাটো পাইছা এইকেইটা ফৰ্মুলা ইউজ কৰিলে হ'ল একো টান নহয় থাৰ্ডটোৰ কাৰণে এইটো মিলাই ল'ব লাগে এক্সেলাৰেশ্যনটোতে তোমাৰ ডি এছ মিলাই ল'ব লাগে এবাৰ ডিভাইড এবাৰ মাল্টিপ্লাই চ' ডি এছ ডি টি মানে ভেল'চিটি এইটো ক্ৰছ মাল্টিপ্লাই এ ডি এছ ভি ডি ভি সদায় ইণ্টিগ্ৰেশ্যন কৰিলে লিমিটটো চাব লাগিব ইয়াৰ ভেৰিয়েবলটো কি আছে এছ আছে ডি এছ চ' এছটো ভেৰিয়েবল এছটো কিহৰ পৰা কিহলৈকে ভেৰি হৈছে 0ৰ পৰা এছলৈকে আৰু ভেল'চিটিটো কিহৰ পৰা কিহলৈকে ভেৰি হৈছে ইউৰ পৰা ভিলৈকে আৰু ইণ্টিগ্ৰেশ্যনত আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট কেনেকৈ বহায় মই কৈছোঁ ভিডিঅ'টোত চাই ল'বা তেতিয়া ডিটেইলছত বুজি পাবা আৰু ইণ্টিগ্ৰেশ্যন একো নাথাকিলে এনচাৰটো সেইটোৱে হয় মানে ইণ্টিগ্ৰেশ্যন ডি এক্স মানে এক্স হয় এইটো মনত ৰাখিবা ঠিক তেনেদৰে আমাৰ তিনিটা ইকুৱেশ্যন প্ৰুফ হৈ গ'ল বুজি পাইছা নহয় এইখিনি আহিছে নহয় এইখিনি হাফ ভি স্কুৱেৰ 0ৰ পৰা এছ মাইনাছ 0 হাফ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ টুৱাইছ এ এছ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ চ' ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ টুৱাইছ এ এছ ঠিক আছে থেংক ইউ